তো আমি এখন ধুনীয়া ফাৰ্মলৈ আহিলোঁ, গকুল ফ্ৰেছ আমাৰ যোৰহাট পকামৰা অঞ্চলতে আছে। এটা সুন্দৰকৈ এটা ব্যৱস্থাপনা কৰিছে, ইয়াত ধুনীয়া ধুনীয়া প্ৰডাক্ট তৈয়াৰ কৰা হয়, একদম সম্পূৰ্ণ নিভাজ পাব আপোনালোকে। আমি বৰ্তমান মাৰ্কেটিং মেনেজাৰৰ ওচৰলৈ যাম, তেখেতে কি কি প্ৰডাক্ট ইয়াত লঞ্চ কৰিছে, কেনেকৈ বিকিছে, ক'ত ক'ত বিকিছে, আমি সম্পূৰ্ণভাৱে সকলোখিনি আমি তেখেতৰ পৰা জানিম, ইয়াত কি কি প্ৰডাক্ট বিক্ৰী কৰা হয় ইয়াতে। আমি মাৰ্কেটিং মেনেজাৰৰ লগত চিনাকিটো হৈ লওঁ সুন্দৰকৈ। এয়া আমাৰ মাৰ্কেটিং মেনেজাৰ। হয়, নমস্কাৰ। গকুল ফ্ৰেছৰ মই মাৰ্কেটিং মেনেজাৰ প্ৰণৱজ্যোতি দাস, আৰু মই গোটেই যোৰহাটখনত বৰ্তমান মাৰ্কেটিংটো আমি চাই আছোঁ গকুল ফ্ৰেছ নামেৰে। হয়, এতিয়া আপোনালোকৰ প্ৰডাক্ট কি আছে আমাৰ ইয়াত, কেনেকৈ চেল কৰে, কি কি প্ৰডাক্ট আপোনালোকে উৎপাদন কৰে, আৰু প্ৰডাক্টৰ আপোনালোকৰ বিশেষ কাৰণ কি, ৰাইজে ইয়াক কিয় আকোৱালি ল'ব, আপোনালোকৰ যে ভাল বুলি আপোনালোকে কেনেকৈ চিনাকি দিব, কি আছে ইয়াতে? প্ৰথমে কৈছোঁ যে গকুল ফ্ৰেছ এটা খাঁটি প্ৰডাক্ট হয় আৰু থলুৱা প্ৰডাক্ট, আৰু অন্য থলুৱাতকৈ আমাৰ গকুল প্ৰডাক্টটো হৈছে আমি এটোপাও পানী নিদিয়াকৈ, মানে আমি পানী মিক্স নকৰোঁ, আৰু এইটো আমাৰ গেৰেণ্টি আছে, 100 নহয়, আমাৰ 200% গেৰেণ্টি আছে। আৰু ইয়াতে চাওক, আমি ইয়াতে পেকেজিং আমাৰ ব্যৱস্থাটো চলি আছে। এইখিনি মাল বৰ্তমান এতিয়া আমাৰ ইভিনিং বেটছত আমাৰ এতিয়া টাউনৰ বিপণীবিলাকত যাব, আৰু ইয়াতে আপুনি যিবোৰ পেকেট চাইছে, এইটো আমি বাল্টিটো দেখাইছোঁ। সেই বাল্টিটোত আপোনাৰ আমি গাখীৰ খীৰাই চেকি কেনে এটা ডাইৰেক্ট আমি দিওঁ, আৰু সেই গাখীৰটো তেনেকৈ জাষ্ট পেকিং হৈ আছে। গাখীৰটোত আপুনি এটোপালেও পানী নাপাব, যিটো আমি 30ৰ ওপৰত থাকে। গাখীৰটো এটা ভাল কোৱালিটিত আমি ৰাইজক দিবলৈ আমি চেষ্টা কৰি আছোঁ। গতিকে এনেদৰে আমাৰ গাখীৰটো ইয়াত পেক হৈছে, পেকেজিং চলিছে। গতিকে আমি পুষ্টিকৰ পৰিপূৰ্ণভাৱে আমি এটা গকুল ফ্ৰেছ নামেৰে আমি গাখীৰটো ৰাইজক এটা সুলভ মূল্যত দিব বিচাৰিছোঁ। গাখীৰৰ পৰা আমি দৈ কৰিছোঁ, ক্ৰীম কৰিছোঁ। ক্ৰীমটো আমি এতিয়া কৰা নাই, আচলতে বিহুৰ ছিজনত ক্ৰীমটো হয়। আমি দৈৰ লগতে পনীৰ আছে, আমি 50 টকীয়া পনীৰ কৰিছোঁ, 100 টকীয়া পনীৰ কৰিছোঁ, আৰু লগতে আমি নতুন হিচাপত আমি মিঠা দৈ কৰিছোঁ, আৰু নৰ্মেল দৈটো আছে। আৰু ৰাইজক আমি এটা নেচাৰেল আমি এটা প্ৰডাক্ট আমি হেৰি কৰিছিলোঁ কি, যে বৰ্তমান আৰ্টিফিচিয়েল আমি ধৰক প্লাষ্টিকৰ টেমাত থাকে, বৰ্তমান আমি দৈটো মানে এটা মটকা দৈ বুলি এটা আছে, আপোনাৰ টেকেলি দৈ বুলি পাইছে, মাটিৰ কাপত আছে। গতিকে মাটিৰ কাপত আপুনি দৈবিলাকৰ ক্ষেত্ৰত আপোনালোকে এনেধৰণৰ মলা আপুনি পাব, এনেধৰণৰ মলাত এটা ভাল পেকেজিং আছে, আৰু পেকেজিংটো চাগে আপোনাৰ ভিডিঅ'ত লগাই দিয়া হ'ব, আমি তলত লগাই দিম আমি পেকেজিংটো কেনেধৰণত কৰিছোঁ। আৰু গতিকে ৰাইজে বহুত আদৰি লৈছে এই মটকাটো, এই গ্লাছৰ হেৰিটো এটা ধুনীয়া লুকছত আমি এইটো কৰিবলৈ সক্ষম। এইটো আপোনালোকক দেখুৱাইছোঁ, এইবোৰ আমাৰ গৰু আছে। লেবাৰ আমাৰ আছে ইয়াতে 4জনমান লেবাৰ আছে, আৰু সকলোৱে নিজৰ নিজৰ কামত এতিয়া ওলাই গৈছে। পেকেজিঙত আছে, আৰু গৰু খীৰোৱাৰ কাৰণে আছে, ঘাঁহ কাটাৰ কাৰণে আছে। নতুন কাষ্টমাৰ পাই কেনেকৈ মাল দিব, কি কৰিব লাগিব? নতুন কাষ্টমাৰৰ কাৰণে আমাৰ গকুলৰ নাম্বাৰ আছে, গকুলৰ নাম্বাৰ আমি হয়তো স্ক্ৰীনৰ তলত আমি দি দিম। আৰু গতিকে গকুলৰ মাৰ্কেটিং মেনেজাৰৰ লগত বা গকুলৰ মেনেজিং কমিটিৰ লগত যোগাযোগ কৰক, আপোনালোকে তেনেকৈ ফ্ৰেঞ্চাইজি ল'ব পাৰিব আমাৰ পৰা। আৰু আমাৰ ফেচবুক পেজ আছে গকুল ফ্ৰেছ বুলি কেনে, গকুল ফ্ৰেছটোক ফেচবুক পেজটোক আপুনি ফ'ল' কৰক, ফ'ল' কৰিলে আপোনাৰ আমাৰ গকুল ফ্ৰেছৰ গোটেই ডিটেইলছটো আপোনালোকে কিন্তু এইটো পৰিৱেশটো কিন্তু বৰ সুন্দৰ লাগিছে, কমপ্লিট নেচাৰেল পৰিৱেশ। এইটো পৰিৱেশত আপোনালোকে যিদৰে ফাৰ্মটো কৰি আছে নহয়, পৰিৱেশটোৰ বিষয়ে আমাক অকণমান জনাওকচোন। সঁচাই ভাল লগা এটা পৰিৱেশ। পৰিৱেশটোৰ কথা ক'ব গ'লে আমাৰ লোকেশ্যনটো হৈছে চাৰিগাঁও, বৰশইকীয়া গাঁও। এই বৰশইকীয়া গাঁৱত আমাৰ ইয়াতে কমচে কম 1.5 বিঘা মান মাটিত আমি এই প্ৰজেক্টটো কৰিছোঁ। আৰু এই প্ৰজেক্টটো আমি আপোনালোকে দেখিছে, ভিডিঅ'ত দেখিবলৈ পাইছে, সম্পূৰ্ণ এটা নেচাৰেল পৰিৱেশ। আমি ইয়াতে কোনো ধৰণৰ আৰ্টিফিচিয়েল বস্তু হেৰি কৰা নাই। চাংঘৰ আছে, চাংঘৰ আপুনি বাঁহকেইডাল দেখিছে কিমান শকত শকত ডাঙৰ ডাঙৰ দেখিছে। চাংঘৰটো দেখুৱাব বিচাৰিছোঁ। চ' চাংঘৰত চাব, এটা লুকছ এটা আপুনি দেখুৱাব যে আমি এই চাংঘৰত জাপিটো দেখুৱাইছোঁ। চাওক, এটা জাপিটো আছে, জাপিটো পৰ্যন্ত সম্পূৰ্ণ এটা গ্ৰীণ পৰিৱেশত আছে। লগতে আমাৰ ইয়াতে চাওক গছ গছনিখিনি আছে, আৰু আমাৰ প্ৰয়াত আমাৰ কণ্ঠ জুবিন গাৰ্গ, আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াও কৈছিলে যে গছ কাটিব নালাগে। সেই হিচাপে আমাৰ যিগৰাকী আমাৰ স্বত্বাধিকাৰী আছে, তেখেতে গছক বহুত মৰম কৰে, আৰু তেখেতৰ নামটো হৈছে অখিল ৰাজবংশী। আৰু অখিল ৰাজবংশীয়ে গছক বহুত যিহেতু মৰম কৰে, ইয়াত বিভিন্ন ধৰণৰ গছ আছিলে, কিছুমান আমাৰ এনেকুৱা অসুবিধাও হৈছে, কিন্তু সেই মৰম চেনেহৰ কাৰণে সেই যিটো আপোনাৰ গছৰ প্ৰতি যিটো ভাল পোৱা, সেই ভাল পোৱাৰ প্ৰতি কাৰণে আমি গছজোপাক সকলোকে আমি মৰম কৰি ৰাখিছোঁ। যোৰহাট টাউনটো আমাৰ ইয়াৰ পৰা খুব বেছিও কম 8 কিলোমিটাৰ মান হ'ব। আমাৰ ইয়াৰ পৰা ব্যৱস্থাৰ কাৰণে আপোনাক দেখাইছোঁ, আমাৰ ইয়াতে এখন ই ৰিক্সা এখন লাগি আছে, আৰু সেইফালে দেখিছে আপুনি ইয়ন গাড়ী এখন লাগি আছে।
আৰু ইয়ন গাড়ীখনত আপোনাৰ আমাৰ প্ৰডাক্টবিলাক যায়, দৈ যায়, গাখীৰ যায়। আৰু যদি আপোনাৰ কিবা অসুবিধা হৈ যায় তো আমাৰ ল'ৰাসকলে ৰেইনকোট লগাই এটা নিৰ্দিষ্ট সময়ত আমি গাখীৰটো ডেলিভাৰী দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ।